নমস্কাৰ ইমিডিয়েট ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ বুকাজানৰ পুৰণা লাহৰিজানত 2.5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে লাহৰিজান আৰক্ষীৰ অভিযানত জব্দ হৈছে 340 গ্ৰাম হেৰইন 27টা সাবুনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে অহা এখন বাছত আনিছিল ড্ৰাগছখিনি ধৃত ড্ৰাগছ সৰবৰাহকাৰী আজাদ খানক আটক কৰিছে আৰক্ষীয়ে বুকাজান মহকুমা আৰক্ষী বিষয়া জুন দাসৰ নেতৃত্বত চলিছিল এই অভিযান পুনৰবাৰ জনাইছো বুকাজানত বৃহৎ পৰিমাণৰ ইতিমধ্যে ড্ৰাগছ জব্দ কৰা হৈছে লাহৰিজানত 2.5 কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ইতিমধ্যে 340 গ্ৰাম হেৰইন জব্দ কৰা হৈছে 27টাকৈ সাবুনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে অহা এখন বাছত আনিছিল এই ড্ৰাগছখিনি ধৃত ড্ৰাগছ সৰবৰাহকাৰী আজাদ খানক আটক কৰিছে আৰক্ষীয়ে ডক্টৰ নবনীল বৰুৱাৰ অভিযোগৰ পিছতে ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া ডক্টৰ নবনীল বৰুৱাই ফোন কৰাৰ কথা স্বীকাৰ কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ৰাজকন্যা সন্দৰ্ভত ডক্টৰ নবনীল বৰুৱাই ডিজিপিৰ কৰিছিল ফোন ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিব নেকি বুলিও সুধিছিল ডক্টৰ নবনীল বৰুৱাই ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিল ডিজিপি মহন্তই তদন্তত আৰক্ষীয়ে গাফিলতি কৰাৰ বুলি তেওঁ মন্তব্য কৰিছে ঘটনাত বিধায়ক জড়িত সন্দৰ্ভতো চলি আছে অনুসন্ধান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্তব্য ডিজিপি মহন্তৰ ডক্টৰ নবনীল বৰুৱা মোক ফোন কৰাটো হয় 4 তাৰিখৰ দিনা তেখেতে এটা টেক্সট SMS কৰিছিলে মোলে কিবা বিশেষ কথা আছে মই চাব নোৱাৰিলোঁ বহুত দেৰি পিছত কথা পতা হ'ল তেতিয়া তেখেতে মোক ক'লে যে এই ছোৱালীজনীৰ কথা ক'লে এনেকৈ হ'ল আমাৰ ইয়াত এডমিশ্যন লৈছে আৰু মোৰ তত্ত্বাৱধানতে বৰ্তমান আছে আপোনালোকে তেওঁক এৰেষ্ট কৰিব নেকি সেই বুলি সুধিছিলে তেতিয়া মই স্পষ্ট ভাষাত কওঁ হয় তেওঁক এৰেষ্ট কৰিম কাৰণ আমাৰ পুলিচৰ নিম্নবৰ্গৰ কিছুমান মানুহৰ দুখৰ কাৰণে এই মানে তেওঁ ওলাই যাব পাৰিলে গতিকে ডেফিনেটলি আমি তেওঁক এৰেষ্ট কৰিবলৈ গৈ আছোঁ তেতিয়া মোক তেওঁ ক'লে যে এটা কথা তেখেতৰ অলপ সেলফ হাৰ্ম টেন্ডেন্সি আছে সুইচাইডেল টেন্ডেন্সি আছে গতিকে আপোনালোকে কাইণ্ডলি এই এৰেষ্ট কৰিলেও যাতে সাৱধানতাখিনি লয় আমি তেতিয়া মই কওঁ যে সেইটো কৰা হ'ব কিংবা ICUত থৈছে নে ক'ত থৈছে কেনেকুৱা কৰিছে সেইবিলাকৰ বিষয়ে আমাৰ আলোচনা হোৱা নাই কেৱল সেইখিনি কথা পতা হৈছে তাকে লৈ পেলাই মই সেইদিনা আহি পেলাই আমাৰ স্পেচিয়েল ডিজি ল এণ্ড অৰ্ডাৰৰ লগত আলোচনা কৰিছিলোঁ কৰি পেলাই আমি কৈছোঁ যে এনেকৈ ধৰণৰ ফোন আহিছে আৰু এই ধৰণৰ সেলফ হাৰ্মৰ কথা কোৱা হৈছে তাৰপিছত আমি যিখিনি শুধৰণি কৰিবলগীয়া হৈছিলে পুলিচৰ আৰম্ভণি পৰ্যায়ত যিখিনি ভুল আছিলে সেইখিনি সন্দৰ্ভত শুধৰণি কৰিবলগীয়া ব্যৱস্থাখিনি কথা আমি পাতিছিলোঁ আৰু পিছত মই চিটি পুলিচৰ বিভিন্ন বৰ্গৰ বিষয়াক কৈছিলোঁ আমি দিহা দিছিলোঁ এই সন্দৰ্ভত মই এইটোও ক'ব বিচাৰোঁ যে সেইদিনা 2 অক্টোবৰৰ দিনাই আমি গম নাপাওঁ আচলতে অসমত বহুত এক্সিডেণ্ট হৈ থাকে এইটো ডিজিপিৰ বা স্পেচিয়েল ডিজিপিৰ বা ছিনিয়ৰ লেভেলে সকলো এক্সিডেণ্টৰ কেছ নেচায় এইখিনি জিলা ভিত্তিক মানে বিভিন্ন অঞ্চল ভিত্তিক পুলিচ বিষয়াসকলে সেইখিনি চায় কিন্তু মই ফ্ৰেংকলি কৈছোঁ ঘৰত গৈ পেলাইহে গম পাইছোঁ কথাটো তেতিয়া মই এজন জ্যেষ্ঠ বিষয়াক ফোন কৰিছোঁ চিটি পুলিচৰ কৰি পেলাই অকণমান ভৰ্ৎসনা কৰিছোঁ মই যে এইটো কথা কিয় কোৱা হোৱা নাই কাৰণ মানুহৰ গাৰ ওপৰেদি গাড়ী চলাই দিছে এনেকুৱা ধৰণৰ বস্তুটো এইটো কেনেকুৱা হৈছে ইমিডিয়েটলি কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ এগেইনষ্ট কেছ ল'ব লাগে মই ছেকশ্যনটোও কৈ দিছোঁ আৰু কৈ পেলাই তেওঁক কৈছোঁ ইমিডিয়েটলি ভালকৈ ছুপাৰভাইজ কৰিব লাগে ইত্যাদি কথা কৈ মই থৈ দিছোঁ কিন্তু যেতিয়া দেখিলোঁ এইটো হোৱা নাই মই কোৱা মতে পিছত যেতিয়া মই লক্ষ্য কৰিলোঁ যে এইটো নকৰিলে তেতিয়া মই এটা এক্সপ্লেনেশ্যন কল কৰি পেলাই চিঠি লিখিছোঁ সেই বিশেষ বিষয়া এজনক আৰু তেওঁ উত্তৰ দিছে আৰু উত্তৰটো আমি জেনেৰেলি ছেটিছফেক্টৰী পাইছোঁ কাৰণ সেই বিষয়া এজন খুব বেছিকৈ ব্যস্ত আছিলে এইটো আচলতে জনা বুজা কথা গতিকে ডেফিনেটলি পুলিচৰ যিসকলে এইটো হেণ্ডেল কৰিছিলে তেওঁলোকে আৰম্ভণিতে ভুল কৰিছিলে সেই কাৰণে ভুলৰ যিখিনি শাস্তিমূলক ব্যৱস্থা সেইখিনি প্ৰচেছ হৈ আছে
দিছপুৰ থানাত উপস্থিত হৈছে পুনৰ হাজিৰ হৈছে ডক্টৰ নৱনীল বৰুৱা আজি পুনৰ আৰক্ষীয়ে খুটা পোছা কৰিছে ডক্টৰ নৱনীল বৰুৱাক ডিজিপি প্ৰসংগত কৰা মন্তব্যৰ উত্তৰ দিছে ডক্টৰ বৰুৱাই আৰক্ষী তদন্তৰ পিছতে তেওঁ সকলো কথা ব্যক্ত কৰিব বুলি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে শুকুৰবাৰে কেইবা ঘণ্টা জেৰা চলোৱাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছিল নৱনীল বৰুৱাক জেৰাত ৰাজকন্যা বৰুৱাক তেওঁ সুৰক্ষা দিয়াৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে ৰাজকন্যাক চিকিৎসা কৰিছিল ডক্টৰ নৱনীল বৰুৱাই শুকুৰবাৰে নিজকে নিৰ্দোষী বুলি তেওঁ মন্তব্য কৰিছে আৰু ইতিমধ্যে আজি ডিজিপি ভাস্কৰজ্যোতি মহন্তক সেই কথা উল্লেখ কৰিছে যে নৱনীল বৰুৱাই তেখেতলৈ ফোন কৰাটো হয় আৰু তেওঁৰ ইতিমধ্যে উল্লেখ কৰিছিল যে তেওঁৰ কিছু ছুইচাইড টেণ্ডেঞ্চি আছে অৰ্থাৎ ৰাজকন্যা বৰুৱাৰ কথা তেওঁ উল্লেখ কৰি আৰু তেওঁ সেই কথা ব্যক্ত কৰিছিল যে GNRCত বৰ্তমান চিকিৎসাধীন হৈ আছে ৰাজকন্যা বৰুৱা সেই সকলোবোৰ কথা তেওঁ অৱগত কৰাৰ কথা ইতিমধ্যে ডিজিপিগৰাকীও আজি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে এইবিলাক কথা মই এতিয়া ইয়াত পাতিব নোৱাৰিম নহয় সেইটো মই এতিয়া পুলিচ মানে পুলিচ হেৰি থানাৰ ভিতৰত আছোঁ এনেকুৱা ধৰণৰ কথা পতাটো ঠিক কথা নহ'ব হেৰি এইটো কি কয় এই পুলিচ ইনভেষ্টিগেশ্যনবিলাক শেষ হ'বলৈ দিয়ক মই নিশ্চয় সকলো কথা ক'ম ৰাজ্যৰ পূজাত সময়ছোৱাত কুটাঘাটৰ আশংকা কৰা হৈছে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পূজা মণ্ডপত কৰা হৈছে কটকটীয়া নিৰাপত্তা শত্ৰু দেশৰ চকু অসমত পৰা বুলি সংবাদ মাধ্যমত মন্তব্য কৰিছে ডিজিপি ভাস্কৰজ্যোতি মহন্তই অসম এতিয়া সন্ধিক্ষণত আছে বুলি মন্তব্য কৰিছে মহন্তই আহিছে মই শাৰদীয় শুভেচ্ছা সকলোকে জনাইছোঁ আশা কৰোঁ দুৰ্গা মাতাৰ আশীৰ্বাদ আমাৰ ৰাজ্যবাসীৰ ওপৰত বৰ্ষণ হ'ব এতিয়া পূজা সন্দৰ্ভত আমি কেতবোৰ মিটিং কৰিছোঁ মই যোৱা পৰহি ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ সকলো জিলাৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ সকলো কমাণ্ডেণ্টসকলৰ লগত আৰু এই সন্দৰ্ভত কেতবোৰ বিধি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আমাৰ কেতবোৰ খবৰ আছে আমি অকণমান সতৰ্ক হোৱা ভাল কাৰণ অসমখন এতিয়া এটা সন্ধিক্ষণত আছে শত্ৰু ৰাষ্ট্ৰ বহিৰাষ্ট্ৰৰ কেতবোৰ মানে কুচকু অসমত পৰি আছে গতিকে ইয়াত যদিহে কিবা তেনেকুৱা চক্ৰান্ত থাকে সেইখিনি প্ৰতিহত কৰিবলৈ অসম পুলিচে চেষ্টা কৰিব আৰু প্ৰচেষ্টা চলাই আছে আমাৰ কেতবোৰ খবৰ আছে আমি আপোনালোকৰ জৰিয়তে সমুদায় অসমবাসীক পূজাটো পালন কৰোঁতে উৎসৱ পালন কৰোঁতে অকল পূজাই নহয় পূজাৰ পিছৰ পৰ্যায়ৰ যিকেইটা উৎসৱ আহি আছে সেইখিনি পালন কৰোঁতে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আমি সময়ত ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাম আৰু পূজা কমিটি অনুসাৰে আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ লগত আলোচনা চলি থাকিব খবৰ আমি নিজাম মিডিয়েট সময় হৈছে এটি বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় ২০০ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ DFO নন্দ কুমাৰে প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী আচ্ছা নেতা মংগল গৰাইক দীপেন দাস উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উল্লেখযোগ্য যে
বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्य प्राणी का हफ्ता तो आम सेलिब्रेट कर हर बছৰ আমি অক্টোবৰ 2 তাৰিখ পৰা 8 তাৰিখলৈকে এইটো সেলিব্ৰেট কৰি থাকে। এই বছৰটো আমিতো এটা মিশনটো লৈছে, মিশন গিবন 2021। এইটো মিশনটো এটা ফ্ল্যাগশিপ স্পিচিছটো আমি সিলেক্ট কৰি আছে, এইটো গিবনটো এইটো वाइल्ड लाइफ सेंचुरीत মানে এইটোৱে ফ্ল্যাগশিপ স্পিচিছ আছে। ইয়াত বান্দৰ কা প্ৰজেক্টটো 7টা আছে, সো এইটোৱে মানে এইটো মেইন, এইটো বাকি জায়গাত মানে এইটো গিবনটো মানে নাপায়। সো এইকাৰণে এইটো ফ্ল্যাগশিপ স্পিচিছটো আমি মানে এইটো লৈছোঁ। এইটো স্পিচিছত কনচেনট্ৰেট কৰি দি আমিতো মানে এইটো এইৱালা वाइल्ड लाइफ सेंचुरीটো মানে এইটো আকমান এইটো ভালকৈ মানে এইটো বনাবটো মানে এইটো আলোচনা কৰি আছে। চাহ বাগান মানুহবিলাকে এইটো ছাপোৰ্ট কৰিম বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে, এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি DFO ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয়, হাতীৰ যাতে খাদ্যৰ অভাৱত যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে, আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৌৰী অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে, এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত এই পাব লাগিছিলে মৰ্যাদা, সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই। প্ৰণৱ কুমাৰ অধিসভাটিৰ মাছলৈ প্ৰতিদিনে দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত হৈ অহা ইতিহাস প্ৰসিদ্ধ তেজপুৰৰ ভৈৰৱী দেৱালয়তো অনুষ্ঠিত হ'ব পূজা। আগন্তুক পূজা উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈ উঠিছে দেৱালয় তথা মন্দিৰ পৰিচালনা সমিতি। সম্পূৰ্ণ কোভিড বিধি মানি অনুষ্ঠিত হ'ব এই পূজা। আনহাতে দেৱালয়ৰ যি স্থায়ী বলিশাল, সেই বলিশালত এইবাৰো পৰম্পৰা অনুসৰি বলি দিয়া হ'ব। মুঠতে বলি প্ৰথাৰে শক্তিপীঠ ভৈৰৱী দেৱালয়তো অনুষ্ঠিত হ'ব এইবাৰ দুৰ্গা পূজা। আমাৰ সংবাদ হেমন্ত নাথৰ এক ৰিপৰ্ট। হয়, মই বৰ্তমান উপস্থিত আছোঁ দেৱী দুৰ্গাৰ অন্যতম শক্তিপীঠ ভৈৰৱী দেৱালয়ত। আৰু এই ভৈৰৱী দেৱালয়তো প্ৰতি বছৰৰ দৰে এইবেলিও দুৰ্গা পূজা অনুষ্ঠিত হ'ব। আৰু যিহেতু মই মন্দিৰত উপস্থিত আছোঁ, গতিকে পোনতে মন্দিৰৰ সামগ্ৰিক মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত দূৰ দূৰণিৰ পৰা বিভিন্ন ভক্তবান লোক আহি সমবেত হৈছে আৰু পূজাৰীয়েও পূজা অৰ্চনা অব্যাহত ৰাখিছে। গতিকে এইখন যি দেৱালয় অন্যতম শক্তিপীঠ বুলি কোৱা হয় দেৱী দুৰ্গাৰ, গতিকে এই দেৱালয়খনতো এইবেলিও বলি বিধান প্ৰথাৰেও তেওঁলোকে পূজা অনুষ্ঠিত কৰিব। আৰু মই মন্দিৰে জড়িত বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। আৰু যিহেতু ভক্তবান লোক আছে, মই তেওঁলোকৰো প্ৰতিক্ৰিয়া ল'ম। বাইদেউ ক'ৰ পৰা আহিছে? দহপৰ্বতীয়া তেজপুৰৰ। প্ৰতি বছৰে আহোঁ। পূজা পালেহি, দুৰ্গা পূজাত নিশ্চয় আহিব? হয়, আহিম। মহালয়টো চলিয়ে আছে বাৰু, মোক কালিৰ পৰা চলিছে পূজাৰ হেৰি আজি। আৰু নিশ্চিতভাৱে মই যিহেতু মন্দিৰৰ জড়িত বিষয়বোৰ আছে, কি ক'ব এইবাৰো দুৰ্গা পূজা অনুষ্ঠিত হ'ব? হয়, আমাৰ পৰম্পৰা অনুসৰি যি আমাৰ অতীজৰ পৰা দুৰ্গা পূজা মন্দিৰত চলি আহিছে, আৰু সেই পৰম্পৰা অনুসৰি আমাৰ মন্দিৰৰ দুৰ্গা পূজা অনুষ্ঠিত হ'ব। আৰু চৰকাৰৰ যিখিনি নীতি নিয়ম আছে, মাস্ক পৰিধান কৰা ইত্যাদিখিনি আমি যিমান পাৰোঁ আমি ৰাইজৰ মাজত কৰিবলৈ চেষ্টা কৰিম। আৰু আগৰ পৰম্পৰা অনুসৰি আমাৰ মন্দিৰত যি আমাৰ পঞ্জিকাৰ মতে টাইম আছে, সেই টাইম মতেই আমাৰ গোটেইখিনি ষষ্ঠীৰ পৰা নৱমী দশমীলৈকে পূজাখিনি অনুষ্ঠিত হ'ব। মই দেখুৱাব বিচাৰিম, যিহেতু এই শক্তিপীঠ ভৈৰৱী দেৱালয়ত বলি প্ৰথা চলি আহিছে যুগ যুগ ধৰি। আৰু এইখন হৈছে স্থায়ী বলিশাল, আৰু এই বলিশালতেই
হাঁহ পাৰ ছাগলী কোমোৰা ইত্যাদি বলি দিয়া হয় আৰু যিহেতু প্ৰতি বছৰে তেওঁলোকে ক'ভিড প্ৰট'কল মানি বিগত 2টা বছৰ পূজা অনুষ্ঠিত কৰিছে আৰু এইবাৰো অনুষ্ঠিত কৰিব গতিকে কি ক'ব বলি প্ৰথা এইবাৰ চলিব বলি প্ৰথা আমাৰ যি পৰম্পৰা আছে সেই পৰম্পৰা মতে আমাৰ মন্দিৰৰ ফালৰ পৰা যি আমাৰ ছাগলী প্ৰতি বছৰে দিয়া হয় সেয়াটো দিয়া হ'বই আৰু ভক্তপ্ৰাণ ৰাইজে যি আনিব মাৰ ওচৰলৈ আগবঢ়াই সেই অনুসৰিয়ে আমাৰ আগবঢ়োৱা হ'ব নিশ্চয়কৈ মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ মন্দিৰৰ আৰু এই মুহূৰ্তত যিহেতু ভৈৰৱী দেৱালয়ত উপস্থিত আছোঁ গতিকে ভৈৰৱী এইখন যি ঐতিহাসিক যি ভৈৰৱী দেৱালয় সেই দেৱালয়টো প্ৰতি বছৰতে এইবেলিও যি স্থায়ী দুৰ্গা আছে সেই দুৰ্গাৰ পূজা অনুষ্ঠিত কৰা হ'ব আৰু সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি তেওঁলোক সাজু হৈ উঠিছে আগন্তুক যি দুৰ্গা পূজা সেই পূজা অনুষ্ঠিত কৰিবলৈ আৰু এবাৰ দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ প্ৰতিমাত প্ৰাণ পাই উঠিছে কৰোনা ভাইৰাছে কঠীয়াতলী মহামায়া শিল্পালয়ৰ মৃৎশিল্পী মিথুন পাল ব্যস্ত দেৱী দুৰ্গাৰ মৃন্ময় প্ৰতিমাত শেষ পৰশ দিয়াত 40 বছৰীয়া পুৰণি প্ৰতিষ্ঠানখনে এইবাৰ মা দুৰ্গাৰ মৃন্ময় মূৰ্তিৰ লগতে কৰোনা ভাইৰাছক লৈ নিৰ্মাণ কৰিছে মূৰ্তি আৰু আগবঢ়াইছোঁ এই সন্দৰ্ভত বেবেজিয়াৰ পৰা আমাৰ সাংবাদিকৰ এক ৰিপৰ্ট হয় শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ 2টা দিন বাকী ইতিমধ্যে মা দুৰ্গাৰ দেৱীৰ যি মূৰ্তি সেই মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ কঠীয়াতলীৰ মহামায়া শিল্পালয়ত আৰু মহামায়া শিল্পালয়ৰ যি মৃৎশিল্পীসকল আছিল সেই মৃৎশিল্পীসকলো বৰ্তমান ব্যস্ত হৈ পৰিছে মা দুৰ্গা দেৱীৰ মূৰ্তিত শেষ পৰশ দিয়াত মোৰ সতীৰ্থ সমগ্ৰ ইয়াৰ পৰিৱেশ দেখুৱাব মই ইয়াতে বৰ্তমান যি মহামায়া শিল্পালয় সেই মহামায়া শিল্পালয়ত আহি উপস্থিত হৈছোঁ ইতিমধ্যে ইয়াৰ যিসকল মৃৎশিল্পী আছে সেই মৃৎশিল্পীসকলে তেওঁলোকে যি মা দুৰ্গা দেৱীৰ মূৰ্তি নিৰ্মাণ কৰিছে সেই মূৰ্তিত তেওঁলোকে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে যিহেতু সোমবাৰৰ পৰা পূজা আৰম্ভ হ'ব আৰু তেওঁলোকে বৰ্তমান শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে যিহেতু যোৱা বছৰ খুব কম পৰিসৰত পূজা হৈছিলে কৰোনা মহামাৰীৰ বাবে এইবাৰ যিহেতু পূজা পাতিব দিছে কমকৈ হ'লেও SOPত চৰকাৰে উল্লেখ কৰিছে পূজা পাতিব সেইবাবে তেওঁলোকে বৰ্তমান ব্যস্ত হৈ পৰিছে মা দেৱী দুৰ্গা নিৰ্মাণত আৰু ইতিমধ্যে পূজালৈ যিহেতু 2 দিন আছে বৰ্তমান তেওঁলোকে এনেদৰে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে যিসকল মহামায়া শিল্পালয়ৰ যিসকল কাৰিকৰ আছে সেই কাৰিকৰসকল বৰ্তমান এনেদৰে ব্যস্ত হৈ পৰিছে তেওঁলোকে বৰ্তমান শেষ পৰশ দিছে মই এগৰাকী কাৰিকৰৰ লগত কথা পাতিব বিচাৰিম আচলতে এয়া কিহৰ মূৰ্তি কাৰ্তিকৰ কেতিয়ালৈ শেষ হ'বগৈ আজি ৰাতি শেষ কৰি দিম আজি ৰাতি শেষ হৈ যাব এইবাৰ কিমান মূৰ্তি নিৰ্মাণ কৰিছে আপোনালোকে 10খন বনাইছোঁ 10খন বনাইছে বৰ্তমান আৰু কিমান বাকী আছেগে 10খনে চুলি আকৌ বাকী আছে আৰু একো নাই আজি ৰাতিত চুলি লগাই দিম কাম শেষ হৈ যাব হয় এগৰাকী কাৰিকৰ আৰু মই যি মহামায়া শিল্পালয়ৰ মূল কাৰিকৰ সেই মূল কাৰিকৰগৰাকীৰ ওচৰলৈ এপাক যাব বিচাৰিম তেওঁৰ লগত কথা পাতিব বিচাৰিম আচলতে এইবাৰ যিহেতু যোৱা বছৰ পূজা তেনেদৰে হোৱা নাছিলে এইবছৰ চৰকাৰে নিৰ্দেশ দিছে পূজা হ'বলৈ কিমানখন পূজা আপোনালোকে এইবাৰ পূজা মূৰ্তি নিৰ্মাণ কৰিছে দেৱী দুৰ্গাৰ এইবাৰ মা দেৱী দুৰ্গা প্ৰতিমা আমি 10খন নিৰ্মাণ কৰিছোঁ ইয়াৰ কিমান কৰিছে 10খন কৰিছে 10খন নিৰ্মাণ কৰিছোঁ যোৱাবাৰ কিমানখন কৰিছিলে যোৱাবাৰ আমি খালি মন্দিৰত 5খন মন্দিৰ আছিলে আমাৰ কঠীয়াতলীত 5খন মন্দিৰত নিৰ্মাণ কৰিছিলোঁ যোৱাবাৰ এইবাৰ যিহেতু অলপ ভাল হৈছে চাগে এইবাৰ অলপ ভাল হৈছে আগৰ নিচিনা তথাপি হোৱা নাই আগৰ নিচিনা হোৱা নাই আগতে আমি দুৰ্গা দেৱী বনাইছিলোঁ 30খন এইবাৰ বনাইছোঁ 10খন 20খনে কম বনাইছোঁ যি আপোনালোকে কিমান উচ্চতাৰ এইবাৰ কিমান উচ্চতালৈকে বনাইছে 7 ফুট উচ্চতাৰ বনাইছোঁ 5 ফুট আছে 7 ফুট আছে যিহেতু পূজালৈ মাত্ৰ 2 দিন আছে মা জন্মাটো এতিয়া কিমান শতাংশ কাম বাকী আছে আপোনালোকৰ আমাৰ কালি দিনটো কাম কৰিলে শেষ হৈ যাব বাকী আছে চুলি লগাবৰ কাৰণে আৰু মুকুট লগাবৰ কাৰণে কালি দিনটো কাম কৰিলে শেষ হৈ যাব আপোনালোকৰ এইখন যিখন মহামায়া শিল্পালয় কিমান বছৰ হ'ল আচলতে আমাৰ দোকানখন 40 বছৰৰ ওপৰতে হ'ল 40 বছৰৰ ওপৰত আমি আৰু এটা বস্তু মোৰ সতীৰ্থই দেখুৱাব ইয়াতে দেখিবলৈ পাইছোঁ যে ইয়াতে যিহেতু আৰু দুবিধমান মূৰ্তি আচলতে বনোৱা হৈছে আপোনাক সুধিব বিচাৰিম কিহৰ মূৰ্তি আচলতে এই যি বনাইছে এইটো কিহৰ মূৰ্তি বনাইছে এইটো বনাইছোঁ মহামাৰী কৰোনা বেমাৰৰ প্ৰতিমা কমিটিয়ে বনাব দিছে ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে ভেকচিন লওক সাৱধানে থাকক মাস্ক লগাব আৰু পূজা চাব
দুৰ্গা পূজাত যিমানে চমু চাপিছে সিমানে গ্ৰাহকৰ ভিৰ বাঢ়িছে এতিয়া কাপোৰৰ বজাৰত বিগত বৰ্ষত কোভিডৰ বাবে উল্লাস উদ্দীপনাৰে পূজা অনুষ্ঠিত হোৱা নাছিল কিন্তু এইবাৰ দুৰ্গোৎসৱক লৈ ৰাজ্যৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উৎসৱৰ বতৰত এযোৰ নতুন পোছাক ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ দেখা গৈছে ৰঙাপৰা কাপোৰৰ বিপণীত আগবঢ়াইছো এই সন্দৰ্ভত ধনেশ্বৰৰ এক ৰিপৰ্ট শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন আৰু বৰ্তমান ৰঙাপৰাৰ বজাৰত কিন্তু এতিয়া গ্ৰাহক ওলাই অহা দেখিবলৈ পোৱা গৈছে বজাৰ সমাৰ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ শাৰদীয় দুৰ্গা পূজা বুলি ক'লে সকলোৱে এযোৰ নতুন কাপোৰেৰে শাৰদীয় দুৰ্গা পূজাত ওলাই আহে আৰু নতুন কাপোৰ পিন্ধি সকলোৱে দুৰ্গা পূজা উৎসৱ আনন্দৰে উদযাপন কৰে মই কেমেৰা পাৰ্চনে দেখুৱাইছে এখন মই বিপণীত আছোঁ নিউ ফেশ্বন নামৰ এখন বিপণীত মই বৰ্তমান উপস্থিত আছোঁ এনেদৰে কিন্তু এতিয়া গ্ৰাহক অহা দেখিবলৈ পোৱা গৈছে আৰু বিপণীখনত এনেদৰে গ্ৰাহকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে কাৰণ শাৰদীয় দুৰ্গা পূজা যিহেতু মাজত দুটা দিন আছে আৰু এনে দুটা দিন থকাৰ সময় আছে কিন্তু এতিয়া ৰাইজ এনেদৰে শাৰদীয় দুৰ্গা পূজাত ওলাই আহিছে এইযোৰ নতুন কাপোৰেৰে তেখেতসকলে হয়তো এইবাৰ যি শাৰদীয় দুৰ্গা পূজা উদযাপিত কৰিব কাৰণ যোৱা বছৰ যিহেতু দুৰ্গা পূজা উদযাপিত নহ'ল যাৰ বাবে এইবাৰ কিন্তু লোক এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে কাপোৰৰ বিপণীসমূহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে মোৰ সৈতে নিউ ফেশ্বনৰ স্বত্বাধিকাৰী আছে মই স্বত্বাধিকাৰীজনৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম কি ক'ব তেখেতে কেনেধৰণৰ ব্যৱসায় বা বিক্ৰী কেনেধৰণৰ হৈছে হয় আপোনাৰ বিক্ৰী কেনেকুৱা হৈছে এইবাৰ বিক্ৰী মানে কি আগত দুদিন আগত নাছিলে বাৰু এতিয়া মোটামুটি গ্ৰাহক আহি আছে দোকানত যোৱাবাৰ মানে ইমান ভাল নাছিলে লেকিন এইবাৰ মোটামুটি এতিয়া 3-4 দিন আছে কাষ্টমাৰ এতিয়া কণ্ট্ৰলত আহি আছে মোটামুটি ঠিক আছে বজাৰ এতিয়া হা আগত মানে 3-4 দিন খালী আছিলে এতিয়া কাষ্টমাৰ আহি আছে নেট ব্যৱসায়ী কিবা প্ৰভাৱ পেলাইছে নেকি অলপ নেট মানে অনলাইনৰ কিবা আছে বাৰু হা ইমান লেকিন ইমান প্ৰভাৱ পৰা নাই মোটামুটি আমাৰ যোনটো চিনে কাপোৰৰ মানে হেৰি আছে চব আহি আছে আৰু ইয়াৰ লগতে সময় আছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট